নমস্কাৰ, নতুন বছৰৰ প্ৰথমটো দিন আৰু ইতিমধ্যেই আমি ইতিবাচক কিছু কথা পাতিবলৈ চেষ্টা কৰিছোঁ। 26ৰ ইংৰাজী নতুন বছৰ 2026 আশাৰ হওক, সকলোৰে বাবে মংগলময় হওক আৰু সেই উদ্দেশ্য আগত ৰাখি এই মুহূৰ্তত আমি কথা পাতিব বিচাৰিছোঁ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ শ্ৰীযুত ভৱেন্দ্ৰনাথ ডেকা বাপুৰ লগত। প্ৰথমতে আপোনাক স্বাগতম জনাইছোঁ। আপোনাৰ পৰা শুভাশীষ বিচাৰিছোঁ নতুন বছৰ। যিহেতু ইংৰাজী নতুন বছৰত আমি ভৰি দিছোঁ, প্ৰথমতে মই বেলেগ বিষয়সমূহলৈ যোৱাৰ পূৰ্বে যিহেতু আমি কিছু ইতিবাচক কথাই পাতিব বিচাৰিছোঁ 2026 চনটোক লৈ, বছৰটোক লৈ, আপোনাৰ পৰা নতুন বছৰ উপলক্ষে অসমবাসীৰ প্ৰতি শুভেচ্ছা বাৰ্তা, শুভাশীষ অকণমান শুনিব বিচাৰিছোঁ। কৃষ্ণ শংকৰ গুৰু হৰিৰাম জয় জয়তে মই গোটেই অসমবাসী ৰাইজলৈ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগী ভকতসকলকে প্ৰমুখ্য কৰি সমস্ত অসমবাসী ৰাইজলৈ আমি ভগৱন্তই যাতে কৃপা কৰে, গুৰুজনাৰ শুভাশীষ যাতে গোটেই অসমবাসী ৰাইজৰ ওপৰত বৰ্ষিত হয় তাকে কামনা কৰিছোঁ। আৰু গোটেই বছৰটো, নতুন বছৰটো যাতে সুখ, সম্প্ৰীতি, সমৃদ্ধি আৰু উদ্যমেৰে পৰিপূৰ্ণ হৈ উঠে, সেইটোকে আমি আশা কৰিছোঁ। এনেকুৱা মই এইটো কথা আপোনাৰ পৰা অকণমান জানিব বিচাৰিম যে গুৰুজনাৰ আচল প্ৰকৃত আদৰ্শক উপলব্ধি কৰিবৰ আমাৰ সময় বহু পাৰ হৈ গ'ল। প্ৰণালীবদ্ধভাৱে শ্ৰীমন্ত শংকৰদেৱ সংঘই কামখিনি কৰি গৈ আছে আৰু ব্যাপক ৰূপত প্ৰসাৰিত কৰিবৰ কাৰণে নতুন প্ৰজন্মৰ পৰা জ্যেষ্ঠজনলৈকে আমি কেনেকৈ আগবাঢ়িব পাৰোঁ? আচলতে আপুনি বৰ সুন্দৰ কথা এটা ক'লে যে মহাপুৰুষ গুৰুজনাক আমি সংকীৰ্ণ দৃষ্টিভংগীৰে চাব নালাগে। মই সদায় এটা কথা কওঁ যে জগতৰ যিমানবিলাক ধৰ্মগুৰু আছে সকলো ধৰ্মগুৰুৱে আমাৰ কাৰণে বন্দনীয় আৰু তেওঁলোকে আমি সকলোকে নমন কৰোঁ, নমস্কাৰ কৰোঁ আৰু আমাৰ সকলোৰে প্ৰতি আমি কৃতজ্ঞ, কাৰণ সকলো ধৰ্মগুৰুৱে মানৱ জাতিৰ কল্যাণৰ কাৰণে কাম কৰে। তদনুৰূপে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱেও সমগ্ৰ মানৱ জাতিৰ কল্যাণৰ কাৰণে কাম কৰিছিল। গুৰুজনাই তেখেতৰ বাণীৰে কৈছে, কেৱল অসমবাসীক উল্লেখ কৰি কোৱা নাছিল, উবা নৰলোক হৰি ভজিও ক, উবা নৰলোক মানে সমস্ত মানৱ জাতিক উদ্দেশ্য কৰিয়ে গুৰুজনাই যি বাণীবিলাক দিছিলে। কিন্তু মই এটা কথা নিশ্চয়কৈ ক'ব লাগিব, আমাৰ এইটো অসমীয়া জাতীয় জীৱনৰ এটা হীনমন্যতা আছে, ইনফিৰিয়ৰিটি কমপ্লেক্স, যে প্ৰতিভাৰ ক্ষেত্ৰত মই গোটেইবিলাক ধৰ্মগুৰুৰ জীৱনচৰিত আৰু তেওঁলোকৰ কৰ্মবিলাক আমি যেনেকৈ আমাৰ সীমিত জ্ঞান গৰিমাৰে আমি অধ্যয়ন কৰি পাইছোঁ যে প্ৰতিভাৰ ক্ষেত্ৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তুলনা বিশ্বৰ কোনো এজন ধৰ্মগুৰুৰ সৈতে নহয়। গতিকে তেওঁ এটা অসামান্য প্ৰতিভাৰ গৰাকী আছিলে। তেওঁ কেৱল এটা ধৰ্মীয় দৰ্শনে দিয়া নাছিল, আটাইতকৈ ডাঙৰ এটা কথা আছিল কি যে আমাৰ যি বৈদিক সনাতন ধৰ্মৰ যিবিলাক মূল নীতি আছে, ভাৰতীয় দৰ্শন আছে, আধ্যাত্মিক দৰ্শন আছে, সামাজিক দৰ্শন আছে আৰু সামাজিক বিভিন্ন জাতি জনগোষ্ঠীবিলাকৰ ভিতৰত যদি একত্ৰিত হৈ থাকিব লাগে, সকলোৱে ঈশ্বৰৰ সন্তান, সকলোৰে সম অধিকাৰ, সম মৰ্যাদা থাকিব লাগে, এই কথাবিলাক কেৱল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱেহে আমাৰ ইয়াত উদ্ধাৰ কৰি পেলাই প্ৰচাৰ কৰিছিল। মহাপুৰুষ গুৰুজনাই নামঘৰ যে তৈয়াৰ কৰিছিলে, বৰদোৱাত প্ৰথম নামঘৰ তৈয়াৰ কৰিছিলে 1420 থেকে 1460 খ্ৰীষ্টাব্দ। গুৰুজনা বৰপিণ্টু হোৱাৰ 1460 আগতে কৰিলে, 19 বছৰ কৰিছিলে। তেওঁ 1460 খ্ৰীষ্টাব্দে কৰিছিলে, 1560 খ্ৰীষ্টাব্দত 1560 গুৰুজন বৰপিণ্টুলৈ গৈছিলে, কিন্তু 19 বছৰ বয়সতে 20 বছৰ বয়সতে কৰিছিলে। যে নহওক, সেই নামঘৰটো তৈয়াৰ কৰোঁতে তেওঁ নিজেই কোৰ মাৰি খুটা পুতি সপ্ত বৈকুণ্ঠৰ 7জন খুটা পুতি এই ধৰণে এইবিলাক খলপবিলাক ক'ত কেনেকৈ দিছিলে। আৰু তাতে সেই নামঘৰটো কেন্দ্ৰ কৰি কি কৰিছিলে, এটা সকলো ৰাজহুৱা অনুষ্ঠান কৰিলে। কোনোবাই খেৰ আনিছে, কোনোবাই বাঁহ আনিছে, কোনোবাই কিবা আনিছে, ইকৰা আনিছে, কিবা আনিছে, তেনেকৈ সকলোৰে ইনভলভমেণ্টটো বিচাৰিলে। তাতেই বহি পেলাই কি কৰিলে, তেওঁ যে আমি যে এটা গ্ৰাম্য বিশ্ববিদ্যালয় স্থাপন কৰিলে, সেই নামঘৰটো তৈয়াৰ কৰি তাতে আমাৰ অনাখৰী মানুহবিলাকক মাতি আনি এই শাস্ত্ৰ অধ্যয়নৰ মাধ্যমেৰে শাস্ত্ৰবিলাকক তেওঁ
সংস্কৃত ভাষা নাজানে গতিকে তেওঁ সংস্কৃতিক শাস্ত্ৰবিলাক অসমীয়ালৈ ৰূপান্তৰ কৰি লৈছে মাধৱদেৱে কৈছিল তেওঁ নিজে ৰূপান্তৰ কৰিলে এই যে শ্ৰৱণ আৰু কীৰ্তন তাৰ মাধ্যমেৰে মানুহৰ জ্ঞান দিলে নহয় সেইকাৰণে আমাৰ এতিয়া সূৰ্য কুমাৰ ভূঞাই কালচাৰ হিষ্ট্ৰী কৈছে মানে অসমৰ মানুহবিলাক ইলিটাৰেট হ'ব পাৰে কিন্তু তেওঁলোক অজ্ঞানী নহয় ইলিটাৰেট লিটাৰেচি বুলি কৈছে এইটো ইলিটাৰেট লিটাৰেচি সূৰ্য কুমাৰ ভূঞাই কৈছে গতিকে আমাৰ মানুহবিলাকে আমাৰ মা বা আমাৰ পিতাহঁতে তেওঁলোকে অলপ অলপ জানিছিলে বাৰু কিন্তু তেওঁলোকে জ্ঞানী আছিলে আশাৰ চিনি নাপালেও তেওঁলোকে পুথিগত শিক্ষা নাথাকিব পাৰে শ্ৰৱণ কীৰ্তন গতিকে এটা আধ্যাত্মিক বিশ্ববিদ্যালয় হিচাপে ইয়াত কৰি তেওঁ কেৱল এটাই যে সামূহিকভাৱে নাম প্ৰসংগ কৰা বা অনুষ্ঠান কৰা এইবিলাকে কথাই নাছিলে কেৱল এটা ধৰ্মীয় কেন্দ্ৰ নাছিলে তাত এটা সামাজিক কেন্দ্ৰ সাংস্কৃতিক কেন্দ্ৰকে গঢ়িলে তাত গীত নৃত্য বাদ্য ভাওনাই গোটেইবিলাক কৰিলে কৰি তেওঁ মানে এই নামঘৰটোৰ তলতে শিক্ষা দিয়াৰ লগতে সাংস্কৃতিক কথাও কৰিলে আৰু ডাঙৰ কথা আছে যে ধৰি লওক কৃষিত কেনেকৈ গুৰুত্ব দিলে আমি যিটো নাম প্ৰসাদৰ ব্যৱস্থা কৰোঁ তেওঁ প্ৰসাদ বুলি ক'লে এটা চাউল লাগিল চাউল মানে কৃষি কৰিব লাগিল নহয় তাৰপিছতে মাহ বুট এইবিলাক লাগিল চব কৃষি লাগিল আৰু সৰিয়হৰ তেল মই সদায় কৈ থাকোঁ সৰিয়হৰ তেল জগতত আগতে মঠ মন্দিৰবিলাকতো বন্তি জ্বলাইছিলে কিন্তু সকলোৱে কি দিছিলে জানেনে এই ঘিৰ চাকি জ্বলাইছে ঘি কিন্তু তাৰপিছত গুৰুজনাই প্ৰথমে নিজে সৰিয়হৰ খেতি কৰি গুৰু চৰিত্ৰত আছে নিজে সৰিয়হৰ তেল ব্যৱহাৰ কৰিলে মানে কি তুমি ঈশ্বৰৰ অৰ্পণ কৰা আৰু তুমি ভোগ খোৱা তুমি এটা কৃষি কৰ্মত যোৱা কৃষি কৰ্ম কৰা অকণমান ধান খেতি কৰা চাউল কৰা মাহমুগ কৰা নহয় কল কুঁহিয়াৰ কৰা বা এই ধৰণৰ কথাবিলাক নাৰিকল কৰা আদা কৰা এইবিলাক ইয়াতো দিয়ে গতিকে কি মানে হাইজেনিক কথাবিলাক কৰি এই কথাবিলাকৰ ওপৰত এই তাৰমানে তাৎপৰ্যবিলাক বহুত এটা শান্তিজাত বান্ধা কথা আছে ইৰিকেশ্বৰ প্ৰভু তেখেতে ক'লে মাছ মেডিয়াৰ কথা মই কওঁ যে গুৰুজনতো মাছ মেডিয়া তেতিয়া দিনত যে ভাওনা কৰিলে ভাওনা কৰি পেলাই তেওঁ তেতিয়াৰ দিনত 10,000 মানুহ এসপ্তাহ এখন ভাওনা চোৱাটো এইটোতো ধেমালি বেপাৰ নহয় কেনেকৈ তেওঁ মানুহবিলাক এইটো মানে এই যে ভাওনা এখন কৰিলে তাত ভাওনা চাবৰ কাৰণে মানুহবিলাকৰ আগৰ পৰাও ধৰি লওক ভাওনা নাটক নাথাকিলেও নাটকীয় কথাবিলাক আছিল ওজাপালি আছিলে বা এই ধৰণৰ কথাবিলাক মানুহে গীত নৃত্য বাদ্য সকলোকে আমাৰতো বিহু নৃত্য বহুত পুৰণি আইনাম ধাইনাম বহুত পুৰণি বা ওজাপালি বহুত পুৰণি এইবিলাক মানে নাটকীয় কথাবিলাক আছিলে কিন্তু নাটক আকাৰে আমাৰ মানে মঞ্চবুজীয়া নাটক গোটেই ভাৰতবৰ্ষৰ ভিতৰত মহাপুৰুষ গুৰুজনাই প্ৰথমে লিখিছে মানে প্ৰান্তীয় ভাষা মঞ্চবুজীয়া নাটক গুৰুজনাই এনেকৈ মানুহবিলাক আনি পেলাই যেতিয়া কৃষ্ণ তত্ত্বটো তাতেতো যুদ্ধ বিগ্ৰহ হোৱা আছে নাটকবিলাকত নৰকাসুৰক যেতিয়া মাৰিব ধৰি লওক এনেকৈ আমাৰ পাৰিজাত ধৰণৰ বিভিন্ন আৰু কমেডিও আছে মানে ধৰি লওক কিছুমান এই যেতিয়া মানে হাঁহি উঠা নৱৰসৰ সমাহাৰ নৱৰস গোটেই আছে আটাইতকৈ শ্ৰেষ্ঠ ৰসটো আছে তাত ভক্তিৰ সেইটো লৈ যায় গতিকে তিনিটা কাম একেলগে কৰিলে এটা লোক সংগ্ৰহ কৰিলে লোকৰঞ্জন কৰিলে আৰু এটা স্থিতি মানে তেওঁলোকে এই ভক্তি ধৰ্মটো আহিবৰ কাৰণে এটা মেছেজ লৈ গ'ল গতিকে সেই ধৰণে গুৰুজনাই মই এই যিটো আমি ধৰক গুৰুজনাৰ যিখিনি কথা ইমান ব্যাপক আৰু ইমান সাৰ্বজনীন এতিয়া ধৰ্ম বুলি কোৱাৰ লগে লগে যি ধৰণৰ পৰিৱেশ এটা বিৰাজ কৰে আমাৰ সমাজখনত মই আকৌ খুব আক্ষেপেৰে কওঁ যে গুৰুজনাৰ কথাখিনি যেন আমি এতিয়াও বুজিব পৰা নাই এতিয়াও যেন আমি ক'ৰবাত বেলেগ ধৰণৰ এটা দিশেৰে গৈ আছোঁ এই নুবুজাৰ কথাখিনি বুজোৱা কৰিবৰ কাৰণে ধৰ্ম যে আচলতে সেই আমাক গুৰুজনাই 400-500 বছৰ আগতেই ধৰ্ম আচলতে কি পথেৰে ধৰ্ম কৰিলে ধৰ্ম ধাৰ্মিক হ'ব পাৰি সেই পথটোৰ ধুনীয়াকৈ স্পষ্টৰূপে বাৰ্তা দি গৈছে তাৰপিছত যেন আমি বটটো চিনি পোৱা নাই সেইটো হয় তাৰমানে বস্তুটো কি জানেনে জগতখন পৰিৱৰ্তনশীলটো হয় আজিকালি হ'ল কি আমি মানুহবিলাকক আপুনিও জানে ময়ো জানো যে আমি মানুহবিলাক ত্ৰিগুণাত্মক জীৱ আমাৰ তিনিটা গুণ সকলোৰে আছে এটা আছে ৰজগুণ এটা আছে সত্যগুণ আৰু এটা আছে তমগুণ ৰজগুণ আৰু সত্যগুণ আছে যে মানুহবিলাকে সত্যগুণৰ কাল্টিভেট কৰিব লাগে আমি এই তিনিটা গুণ সকলোৰে থাকিব আমাৰ খং উঠিব আমাৰ লোভ থাকিব আৰু আমাৰ ভাল কথাও থাকিব কিন্তু আমি এটা ৱাটাৰ টাইট কম্পাৰ্টমেণ্টত বোলে এওঁলোক ৰজগুণী মানুহ এওঁলোক তমগুণী মানুহ এওঁলোক মানে সাত্বিক মানে এইবুলি ভাষা কিন্তু কাক সূৰ্যত আমি সাত্বিক বুলি ক'ম যিজন মানুহৰ সত্যগুণটোৰ আধিক্য অধিক থাকিব আৰু যিজন মানুহে তমগুণ আৰু ৰজগুণ নিয়ন্ত্ৰণত ৰাখিব পাৰে
তমগুণ মানুহ বেছি সময় নাথাকে কিন্তু ৰজগুণ আজিকালি কি হৈছে আপোনাক ক'লো যে ধৰ্মীয় বস্তুটোৰ আচল ধৰ্মৰ কথাটো কোনোৱে উপলব্ধি কৰিব নোখোজে ধৰ্মটো এটা ধৰক মানে এটা প্ৰপাগেণ্ডা হিচাপে একজেক্টলি মানে সেই ধৰণে ব্যৱহাৰ কৰিবলৈ যায় ধৰ্ম বস্তুটো এটা ধৰি লওক মৌলবাদ নহয় ধৰ্ম বস্তুটোৱে বেয়া কথা কেতিয়াও নুশুকায় ধৰ্মটো বেয়া হ'বই নোৱাৰে ডিছইণ্টিগ্ৰেশ্যন শিকায় ধৰ্মই আপোনাক মানুহৰ মাজত বিভাজন ধৰ্মই হিংসা নুবুজায় ধৰ্মই পৰস্পৰক বিদ্বেষ কৰা নুবুজায় পৰস্পৰক বেয়া পোৱা নুবুজায় ধৰ্ম কি যে আমাৰ মহাপুৰুষ গুৰুজনে কৈছে যে ধৰক ধৰ্ম সম্পৰ্কে তেওঁ কৈছে যে সকলো ধৰ্মতে নহয় ভগৱন্ত থাকেই আৰু সকলো ধৰ্মকে আমি সকলোৱে আমি সমানে মান্যতা দিব লাগে সেই তেতিয়াহে মানে আমি মানুহবিলাকক আপোন কৰি ল'ব পাৰিম ধৰ্মটো সৰ্বধৰ্ম সমাভ হ'ব লাগিবই কাৰণ এটা ধৰ্মৰ মানুহ পৃথিৱীত কেতিয়াও বাচি নাথাকে সকলো ধৰ্মত ইয়াত খ্ৰীষ্ট ধৰ্মও থাকিব ইয়াত ইছলাম ধৰ্ম থাকিব বৌদ্ধ ধৰ্ম চব ধৰ্ম থাকিব কিন্তু ধৰ্ম বস্তু সকলোৰে মোৰ দৃষ্টিত এজন শুদ্ধ যদি বৌদ্ধ ধৰ্মৰ মানুহ হয় বন্ধনী হৈ থাকিব এজন মানে ইছলাম ধৰ্মৰ মানুহ হ'লে বন্ধনী হৈ থাকিব লাগে মই হজৰত মহম্মদৰ টিচিং শিকি মানে পঢ়িছোঁ গতিকে হজৰত মহম্মদে বেয়া কথা কেতিয়াও কোৱা নাই কাৰণ মাৰা কথা কৰিব দিয়া নাই নহয় আৰু কেনেকৈ তেওঁ টিচিং চব হজৰত মহম্মদ আপুনি নিজেও পাব আপুনি পঢ়িব পাৰিব গতিকে সেইবিলাক ইমান সুন্দৰ সুন্দৰ কথাবিলাক কৈছে গতিকে কিন্তু আমাৰ উপাসনাৰ পদ্ধতিবিলাক বেলেগ হ'ব পাৰে কিন্তু চিন্তা এটাই থাকিব লাগে এটা চিন্তা এটাই উপাসনাৰ পদ্ধতিবিলাক স্থানভেদে কালভেদে বেলেগ হ'ব গতিকে আমাৰ সনাতন ধৰ্মৰ মূল তত্ত্ব সেইটোৱে সনাতন মানে কি সনাতন শব্দটোৰ অৰ্থই হয় কি আদি অন্ত নাই গতিকে এই বস্তুটো এতিয়া আমাৰ সমাজখনত আজি কি হৈছে আপোনাক মই কওঁ যে আমাৰ গোটেই ল'ৰা ছোৱালীবিলাকক আমি কিন্তু শ্ৰীমন্ত শংকৰদেৱ সংঘই এইটো এটা ৰাখিছোঁ যে ল'ৰা ছোৱালীবিলাকক পিতৃ মাতৃয়ে ভালকৈ শিক্ষা দিব প্ৰাইমেৰী এডুকেশ্যন শুড বি গিভেন ইন হিজ অৰ হাৰ অ'ন হোম ঘৰতে প্ৰাইমেৰী মানে সৰুৰ পৰাতো মাক দেউতাকৰ লগত থাকি সেইটো গতিকে তাতে প্ৰাইমেৰী আটাইতকৈ গুৰুত্বপূৰ্ণ এডুকেশ্যন প্ৰাইমেৰী আমি প্ৰাইমেৰীটো নিম্ন বুলি ভাবি নিম্নটো কথা নহয় প্ৰাইমেৰী কি সেইটো ফাণ্ডামেণ্টেল কথাটো তাতেই শিকিব লাগে গতিকে ল'ৰা ছোৱালীবিলাকক এটা সেই ধৰণৰ চিন্তা চেতনা দিব পাৰিলে ভাল সমাজখনত কিবা কিবি হৈছে কিন্তু হ'লেও আমাৰ আশাটো আমি যে নিৰাশ হৈ মই নাযাওঁ সমাজ আমি গঢ়িব লাগিব আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘই এই কথা কৈছোঁ যে আমি এতিয়া দুটা লেভেলেৰে আমি কামটো কৰি আছোঁ দুটা লেভেল এটা সামাজিক লেভেলত সকলোকে জাতি জনগোষ্ঠীৰ মানুহবিলাকক আমি একত্ৰিত কৰি তেওঁলোকক এটা আধ্যাত্মিক চেতনা দি তেওঁলোকক আমি জাতীয় জীৱন গঢ়াৰ কাৰণে মানৱ জীৱন গঢ়াৰ কাৰণে আমি তেওঁলোকক যিমানখিনি পাৰোঁ আমাৰ সীমাবদ্ধতাৰ মাজত থাকিও তেওঁলোকক আমি কিছু কাম কৰিব দিছোঁ কৰিছে আৰু আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূল যিবিলাক আদৰ্শবাদী মানুহ আছে সেইবিলাকে যদি আমি এইটো কথা হৈছে যে আমাৰ মাজত যে বেয়া মানুহ নাই এইটো কথা নহয় কিন্তু তেওঁলোক কোনো হাৰিব নোৱাৰে যিমান ডাঙৰ পদবীয়ে নহওক কোনো মানুহ হাৰিব নোৱাৰে এইবিলাক মানুহ সেইটো কিন্তু আমাৰ খুব কাৰাকচা নিয়ম আছে কাৰণে ভয় কৰে গতিকে সেইধৰণে মই ভাবিছোঁ যে আমাৰ জাতিটো গঢ়িব লাগিলে আমাক এই চেতনাবিলাক আধ্যাত্মিক চেতনা নৈতিক চেতনা আৰু সামাজিক প্ৰমূল্যবোধটো আমাক লাগিব নিশ্চয় যিহেতু নতুন বছৰ এটা আমি ভৰি দিছোঁ বহুখিনি আৰু বেলেগ আমি শংকৰদেৱ সংঘৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ক্ষেত্ৰ দেখা পাইছোঁ শৈক্ষিক সাংস্কৃতিক বৌদ্ধিক ইত্যাদি নতুন বছৰটোৰ পৰিকল্পনাৰ কথা আমি ভাবিছোঁ আমাৰ নতুন বছৰৰে সকলোৰে পৰিকল্পনা থাকে যে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কিছুমান মানে ছুটি হ্ৰস্বমেধী বুলি কওঁ হ্ৰস্বমেধী আৰু কিছুমান দীৰ্ঘমেধী পৰিকল্পনা আছে আমাৰ এইটো এইবাৰ 96th অধিৱেশন হ'ব আৰু 3টা বছৰৰ পিছত 4টা বছৰৰ পিছত আমি শতবৰ্ষ কৰিবলৈ গৈছোঁ শতবৰ্ষত আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৰচনাৱলী আৰু মাধৱদেৱৰ ৰচনাৱলী সম্পূৰ্ণ ইংৰাজী আৰু হিন্দীত কৰিবলৈ আমি গৈছোঁ একেদিনে আমি নোৱাৰিম বহুত কোটি টকাৰ প্ৰজেক্ট আছে 2 নম্বৰ কথা আমি আগতেও কৈছিলোঁ যে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘই এখন বিশ্ববিদ্যালয় তৈয়াৰ কৰিছোঁ ৰাইডঙিয়াত এতিয়া প্ৰকল্পটো হ'লেই আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আৱিৰ্ভাৱ ক্ষেত্ৰখন হ'ল গতিকে পৰ্যটকবিলাক আহিব তাতো আমাৰ যিখন আমাক 300 বিঘা মাটি ইতিমধ্যে অসম চৰকাৰে দিছে সেই 300 সামৰি ইতিমধ্যে তাত আমি
বিশ্ববিদ্যালয়ৰ মূল যিটো স্থায়ী চৌহদলৈ আমি এতিয়ালৈ আমি 9টা ডিপাৰ্টমেণ্ট তালৈ নিলোঁ বিল্ডিংবিলাক হৈ আছে তৃতীয় আৰু এটা কথা আছে কি মই আগতে কৈছিলোঁ যে আমি এটা মানে ধৰক শৰীৰৰ মাধ্যম সৰু ধৰ্ম সাধনম গতিকে আমি দেহটো ৰাখিব লাগিলে আমাকতো খাদ্য খানা লাগিব না অৰ্থনীতি লাগিব আমাৰ মানে 4টা সাধনৰ মাৰ্গ থাকে এই ধৰ্ম অৰ্থ কাম আৰু মুখ্যটো আহিব নাহিব বেলেগ কথা কিন্তু ধৰ্মটো লাগিব 1 নম্বৰ তাৰপিছত অৰ্থ লাগিব অৰ্থ মানে কি অৰ্থ মানে কেৱল টকা পইচা কেইটাই অৰ্থ নহয় সামগ্ৰীবিলাকো অৰ্থ গতিকে এই আৰ্থিক দিশত আমাৰ ল'ৰাবিলাকক স্বাৱলম্বিত কৰাৰ কাৰণে বা আমেথীসকলে স্বাৱলম্বিত কৰাৰ কাৰণে আমি ইতিমধ্যে এটা বেংক মানে বেংক হোৱা নাই বাৰু এতিয়ালৈ ছ'চাইটি হৈ আছে থ্ৰিফ্ট এণ্ড ক্ৰেডিট কোঅপাৰেটিভ ছ'চাইটি শ্ৰীমন্ত শংকৰদেৱ থ্ৰিফ্ট এণ্ড সংঘ থ্ৰিফ্ট এণ্ড ক্ৰেডিট কোঅপাৰেটিভ ছ'চাইটি বুলি ছ'চাইটিখনত আমাৰ যোৱাবাৰ আগৰবাৰ আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 3 কোটি টকা দিছিলে সেইটো আমাক আইমেথীসকলক 1.5 কোটি টকা আমি আইমেথীসকলক দিছোঁ কিবা কিবি গোট খুলিছে তেওঁলোকে আৰু তেওঁলোকে উৎপাদনমুখী কাম কৰিছে ধৰক বস্ত্ৰ উদ্যোগ কৰিছে বেছিভাগ পাটৰ মুগাৰ কটনৰ এনেকুৱা কৰিছে আৰু কিবা কিবি ধৰি লওক এনেকুৱা কিবা কিবি উদ্যোগ তেওঁলোকে কৰিছে সৰু সুৰা উদ্যোগ ঘৰুৱাতে কৰিব পৰা 10টা এনেকৈ আমি কিছুমান কৰিছোঁ সেই এটা কাম আমি কমপ্লিট কৰিম আৰু এটা কথা আছে কি যে আমাৰ ধৰি লওক এই বেংকটো খোলাৰ যদি বেংকটো আমি কনভাৰ্ট কৰিব পাৰোঁ বেংকলৈ তেতিয়া আমাৰ নিযুক্তিৰ সুবিধা হ'ব আমাৰ যুৱচামকো দিছোঁ আমি লোন দি আছোঁ তেওঁলোকক আমি বিল্ডিং তাকে হেৰি ইণ্ডাষ্ট্ৰিয়েল লোন দিছোঁ বা কিবা ব্যৱসায় কৰাৰ কাৰণে কিবা কিবি সেইধৰণে আমি তেওঁলোকক স্বনিয়োজন আঁচনিবিলাক কৰি পেলাই কৰাৰ কাৰণে সেই এটা আমি কাম আগবঢ়াই নিছোঁ মই এটা কথা আপোনাৰ পৰা বৰ্তমানে হওক বা অদূৰ ভৱিষ্যতে এই পৰিকল্পনাটো থাকিব নেকি ধৰক এই আপোনালোকে বিশ্ববিদ্যালয় এখন কৰিছে তাত অকল পুথিগত শিক্ষাই দিয়া নহয় এটা আধ্যাত্মিক ধাৰণাও দিয়া হয় বা আধ্যাত্মিক দিশেৰে দীক্ষিত কৰা হয় উচ্চ শিক্ষাত বাৰু আমি দেখা পাইছোঁ কিন্তু প্ৰাথমিক বা মাধ্যমিক ক্ষেত্ৰখনত মানে মই এইটো কথা ক'ব বিচাৰিছোঁ বাঁহডাল সৰুতেই বেকা কৰিব লাগে এই প্ৰাথমিকভাৱে মাধ্যমিকভাৱে তেনেকুৱা কিবা পৰিকল্পনা আছে নেকি নহয় আমি এনে ধৰক কিছুমান সেইটোত ইমান ছাকচেছফুল আমি হোৱা নাই তাৰমানে আমি কিছুমান শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয় খুলিলোঁ খেলি তাৰ মানে সেইটোৰ প্ৰতি আমি খুব বেছি মানুহক আকৰ্ষিত কৰিব পৰা নাই মিছা কথা ক'লেনো কি হ'ব কিন্তু তথাপিতো আমি চেষ্টা কৰিছোঁ কি আমি আটাইতকৈ এটা গুৰুত্বপূৰ্ণ হেৰি কাম কৰি আছোঁ কি যে আমাৰ আইমেথ্ৰী এখন সন্মিলন আছে আমাৰ আইমেথ্ৰী সন্মিলনখন কৰাৰ মূল কথা হ'ল যে তেওঁলোকে এখন ঘৰখনত ল'ৰা ছোৱালীবিলাকক উপযুক্ত শিক্ষাৰে নৈতিক আৰু আধ্যাত্মিক শিক্ষাৰে শিক্ষিত কৰি তুলিব লাগে তাৰপিছত তেওঁলোকে মানুহবোৰৰ বিভিন্ন তাৰ পাৰদৰ্শিতা অনুসৰি যাব লাগে মই এটা দেখিছোঁ যে জাপানত যিটো শিক্ষা মানে প্ৰাইমেৰী শিক্ষা চলে সেইটো খুব ফলপ্ৰসূ আৰু এক্সেলেণ্ট শিক্ষা তাৰমানে তাত ল'ৰা ছোৱালীবিলাকক শৈশৱৰ পৰা নিজেই স্বাৱলম্বী হোৱাৰ কথাবিলাক শিকায় মানে যেনেকৈ চোতাল সাৰিব লাগে বা চাফা কৰিব লাগে ইভেন ইউৰিনেল লেট্ৰিন চাফা কৰিব লাগে এইবিলাক কামৰ সৰু ছোৱালীবিলাক লগাই দিয়ে সেই কথাটো তাৰমানে আমাৰ এতিয়া কৰ্মবিমুখ হৈছে আমাৰ মানুহবিলাকে সেইটো নকৰে আমাৰ ডেকা ল'ৰাবিলাকে নকৰে এতিয়া মই আমাৰ জাতীয় কেইটামান সংকট মোৰ চকুৰ আগত পৰি থাকে সেইকেইটা সংকটে মোক বিব্ৰত কৰি থাকে আমিতো একো কৰিব নোৱাৰোঁ আমাৰতো ৰাজনীতিৰ হাত নাই মই ভাবোঁ যে আমাৰ এই সমস্যাটো আমাৰ কেৱল এই সৰু সৰু ল'ৰা ছোৱালীৰ মাজতে থকা নাই এই সমস্যাটো আমাৰ যুৱচামতো আহিছে কেৱল আমি বিচাৰিছোঁ যে আমাক চাকৰি লাগে চাকৰিটো সদায় নাপাব না গতিকে আমাৰ মোৰ দৃষ্টিভংগীটো এনেকুৱা যে আমি যদি এটা নানা ধৰণৰ সংগঠন কৰিছোঁ আমি জাতীয় সংগঠন বহুতবিলাক আছে আমাৰ চৰকাৰখন আছে তে আমাৰ জাতি মাটি ভেটি যদি আমি ৰক্ষা কৰিব যাওঁ তেনেহ'লে আমি দুটা বস্তুৰ ওপৰত হাত আমাৰ থাকিব লাগে দুটা বস্তুৰ অধিকাৰ থাকিব লাগে এখন পথাৰ আৰু এখন বজাৰ আমাৰ বজাৰখনৰ হাতত আমাৰ অসমীয়া মানুহৰ হাত আছে নেকি আমাৰ চৰকাৰে কিবা কৰিব পাৰিছে নেকি আমাৰ জাতীয় সংগঠনবিলাকে কৰিব পাৰিছে গতিকে এটা জাতি আমাৰ অসমীয়া জাতিটোৰ কাৰণে এটা মোৰ কাৰণে এটা অশনি সংকেত এটা এইটো হৈছে যে আমি যেতিয়ালৈ বজাৰ আৰু পথাৰ দখল কৰিব নোৱাৰিম
আমাৰ মাটিবিলাক বেলেগক আজি এতিয়া বৰ্তমান হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে সেইদিনা যে বেলেগক মাটি মানে বহিৰাগত মানে কি মিন কৰিছে মই নাজানো তেখেতে বহিৰাগত মানে বাহিৰৰ পৰা অহা মানুহলৈ বহিৰাগত হ'ব না অসমৰ বিদেশীটো বেলেগ বহিৰাগত আমিতো গোটেই হাইৱেৰ ইফালে সিফালে ইণ্ডাষ্ট্ৰীবিলাক বেলেগৰ পাই গ'ল আমাৰ নিজৰ ভৰি তলৰ মাটিগিলা নাইকিয়া হ'ব ধৰিছে পথাৰখন আমাৰ হাতত নাই বজাৰখন আমাৰ হাতত নাই এটা ধৰি লওক কৰ্মহীন জাতি এটা বৰ বেছি দিন বাচি থাকিব নোৱাৰে গতিকে এই বস্তুবিলাক আমাৰ গুৰুজনাই সেইকাৰণে সংস্কৃতি শিকাইছিলে কেৱল সংস্কৃতিৰ ক্ষেত্ৰত বা আধ্যাত্মিক ক্ষেত্ৰতে নহয় সামাজিক ক্ষেত্ৰত শৈক্ষিক ক্ষেত্ৰত কওক বা আমাৰ যিবিলাক অৰ্থনৈতিক ক্ষেত্ৰত যদি আমি নিজাকৈ স্বাৱলম্বী হ'বলৈ নাযাওঁ তেতিয়াহ'লে আমাৰ জাতি বৰ বেছি দিন তিষ্ঠি থাকিব বুলি কেৱল শ্লোগানেৰে জাতি এটা থাকিব নোৱাৰে কেৱল আমি কিছুমান উন্নয়নটো হৈ থাকিব আজি নতুন বছৰত মই গোটেই অসমীয়া জাতিলৈ আমি যুৱ প্ৰজন্মলৈ আমি এইটো আহ্বান জনাম বিনম্ৰ আহ্বান আমি এতিয়া আমাৰ বয়সটো গ'ল আমি এতিয়া কৰিব নোৱাৰোঁ আমি যিখিনি কৰোঁ কৰিলোঁ কিন্তু আমাৰ এই চেতনা বুদ্ধৰ চৈতন্যবিলাক আহিব লাগে যে আমাৰ ইয়াত আধিপত্যটো অসমীয়া মানুহৰ আধিপত্য বিশেষকৈ বজাৰখন আৰু পথাৰখনত আমাৰ যদি আধিপত্য নাথাকে তেনেহ'লে অসমীয়া জাতি কিমান দিন থাকিব শংকৰদেৱে কিমান দিন পাইছে নাথাকিব শংকৰদেৱে গোটেইবিলাক আমাক দিলে কিন্তু আমিতো ল'ব নাজানিলোঁ না সেইকাৰণে আমাৰ আন্দোলনটো আমি কৈছোঁ যে শ্ৰীমন্ত শংকৰদেৱ সংঘই বৌদ্ধিকভাৱে মানে এখন বৌদ্ধিক দিশেৰো এটা আন্দোলন এতিয়া কৰি আছোঁ আৰু এটা আমাৰ সামাজিক দিশেৰে কৰি আছোঁ সামাজিক দিশত বহুত ছাকচেছফুল হ'লোঁ কিন্তু বৌদ্ধিক দিশেৰে কৰিবলৈ আমাৰ আৰু বহুত বাকী আছে এইটো কৰিতো থাকিব লাগিব কৰিম গতিকে আমি আজি এইটো শুভ মুহূৰ্তত মই ভাবিছোঁ যে গুৰুজনাৰ আদৰ্শেৰে আমি যদি উদ্বুদ্ধ হৈ থাকোঁ তেখেত আমাৰ জাতীয় জীৱনৰ প্ৰাণ তেখেত আমাৰ পৰিচয় সাহিত্য সংস্কৃতিৰ প্ৰাণ প্ৰতিষ্ঠাতা গতিকে আমাৰ সমস্তখিনি কেৱল সামাজিক বান্ধনবিলাক আমাৰ শালীনতা আমাৰ পৰিশীলতা আমাৰ কথন মথন আমাৰ বেশভূষা আচৰণ কেনেকৈ হ'ব লাগে বিনম্ৰতা কেনেকৈ হ'ব লাগে অতিথিবৰণ কেনেকৈ হ'ব লাগে গোটেই ভাল গুণবিলাক সমাজখন কেনেকৈ সংগঠন কৰাই মিলা প্ৰীতিৰে শান্তি সম্প্ৰীতিৰে এটা প্ৰগতিবাদী সমাজ কেনেকৈ উন্নয়নশীল সমাজ গঢ়িব লাগে সেই কথাবিলাকৰ গোটেই বুনিয়াদ ৰচনা কৰি গৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই গতিকে সেই কথাবিলাক আমি মনত ৰাখি যদি আমি জাতিটোৰ প্ৰতি দায়বদ্ধ হৈ থাকোঁ তেনেহ'লে অসমীয়া জাতিৰ মৰণ নাই মই ভাবিছোঁ গুৰুজনাক মহাপুৰুষ শংকৰদেৱৰ মাধৱদেৱক যিমান যুগলৈ আমাৰ মানুহবিলাকে আমাৰ জীৱন্ত কৰি ৰাখিব পাৰোঁ সিমান যুগলৈ জিলিকি থাকিব একদম জগতত অসমীয়া জাতি জিলিকি থাকিব মই আপোনাক বহুত ধন্যবাদ জনাইছোঁ আৰু সঁচা কথা ক'বলৈ গ'লে আপুনি যিটো কথা বাক্য শেষত ক'লে যে আমি যদি অন্য একোৱেই নালাগে গুৰুজনাক যদি আমি 100% নালাগেই অধিকাংশ যদি আমি উপলব্ধি কৰিব পাৰোঁ বা সেই পথেৰে যদি আমি বাট বুলিব পাৰোঁ অসমীয়া জাতিৰ কেতিয়াও মৰণ নাই প্ৰিয় দৰ্শকসকল ইতিমধ্যেই ডেকা বাপে যিখিনি কথা ক'লে আজি বছৰৰ প্ৰথমটো দিন আৰু এই দিনটো আমাৰ বাবে আৰু অধিক গুৰুত্বপূৰ্ণ কৰি তেখেতে যি ধৰণে কথাখিনি আপোনালোকৰ আগত উল্লেখ কৰিলে ৰেকৰ্ড কৰিলে মই ভাবোঁ সেই কথাখিনি যদি আমি উপলব্ধি কৰিব পাৰোঁ প্ৰতিজন অসমীয়াই এবাৰলৈ হ'লেও যদি উপলব্ধি কৰিব পাৰোঁ হৃদয়ংগম যদি কৰিব পাৰোঁ তেতিয়াহ'লে নেতিবাচক কথাখিনি বা অপায় অমংগল অসূয়া এই কথাবিলাকৰ পৰা আমি বহুত আঁতৰত থাকিব পাৰিম আমাক সকলো আছে 400-500 বছৰ আগতে গুৰুজনে আমাক সকলো দি গৈছে জীৱন দি গৈছে সময় দি গৈছে বৌদ্ধিক শৈক্ষিক অৰ্থনৈতিক ৰাজনৈতিক শৈক্ষিক সকলো দিশতে আমাৰ সূত্ৰবিলাক নিৰূপণ কৰি গৈছে আমি সূত্ৰত মাত্ৰ নিজক সমৰ্পণ কৰিব লাগে গতিকে সেয়াই আশা কৰি আজি এই অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ বাপ বহুত ধন্যবাদ কৃষ্ণ